ঈশ্বৰে যি কৰে ভালেই কৰে। বৰষুণজাকে তাইৰ সকলো দুখ ধুই নিব নোৱাৰেনে? ধুমুহাৰ এই তাণ্ডৱে তাইৰ মনৰ পৰা সকলো স্মৃতি উৰুৱাই নিব পাৰিব চাগে। আকাশক অনুৰোধ জনাব। নহয়, এইবোৰ তাইৰ মনৰ অবান্তৰ ধাৰণা। অৰূপৰ অৰ্ধাংগিনী হৈ শিৰত সেন্দুৰকণ বোলাব নোৱাৰিব। তাতে কি হ'ল? অৰূপৰ ওচৰত তাইৰ কোনো অভিযোগ নাই, কিন্তু নিষ্ঠুৰ মানুহখিনিৰ ওপৰত তাই নিশ্চয় প্ৰতিশোধ ল'ব। কাকো শান্তিৰে থাকিব নিদিব। তাই নিজৰ কৰ্তব্য পালন কৰিবই। অৰূপৰ অগাধ ভালপোৱাৰ প্ৰতিদান হিচাপে তাইৰ আত্মহত্যাতকৈ ডাঙৰ প্ৰমাণ একো থাকিব নোৱাৰে। সঁচা ভালপোৱাই জানো প্ৰতিদান বিচাৰে? আত্মহত্যা জানো তাইৰ প্ৰেমৰ প্ৰতিদান হ'ব পাৰে? অৰূপক দুৰ্ঘৰ প্ৰতাৰণা কৰাহে হ'ব। অৰূপক দুখ আঘাত যন্ত্ৰণা দিয়াত জানো তাই কিবা ৰৈ গৈছিল? অৰূপৰ কি দোষ আছিল? নিজৰ সপোনবোৰ বাস্তৱায়িত কৰাৰ পথত তাইৰো সঁহাৰি বিচাৰিছিল। অৰূপৰ সঁচা ভালপোৱাক তাই অপমান কৰিছে। এই ল'ৰাটোক তাই কিয় বাৰে বাৰে দোষ দি আহিছে? সঁচাকৈয়ে তাই বৰ নিষ্ঠুৰ। নিৰ্মমতাৰ উত্তম উদাহৰণ তাই। আজি তাইৰ স্বাৰ্থতে অৰূপে হাঁহি হাঁহি তাৰ সিদ্ধান্তক কৈ গ'ল। সিদ্ধান্ত নহয়, অনুমতিহে। অনুমতিও ঠিক তেনেকুৱা নহয়। অৰূপে ত্যাগ দিব পৰা মহানতাখিনি আজি আকৌ উদঙাই দিলে, হয়তো শেষবাৰৰ বাবে। অৰূপ উভতি যোৱাৰ পথত হয়তো চকু পানী টোপালে এতিয়াও তাইৰ নাম লৈ উন্মাদ হৈ আছে। কৰিব লগা একো উপায় নাই। অভিনয় কৰি যাব মাথো জীৱনৰ সতে। দুখ আৰু চকু পানীখিনি একাষৰীয়াকৈ থৈ তাই সুখী হোৱাৰ ভাও ধৰিব। অৰূপৰ বাবে তাই কান্দিব নালাগে, হাঁহিবও নালাগে। সেইজনী ছোৱালী সঁচাকৈ ভাগ্যৱান, যি অৰূপৰ বাবে কান্দিব বা হাঁহিব। প্ৰতীক্ষাৰ হৃদয় আৰু আত্মা কেতিয়াবাই অৰূপৰ সৈতে একাত্ম হৈ গৈছে। সেই হৃদয় আত্মাক তাই পুনৰ ঘূৰাই আনিব নোখোজে, সামৰ্থ্যও নাই। অৰূপৰ প্ৰেম আৰু ত্যাগৰ ওচৰত তাই সদায় প্ৰাৰ্থনা জনাব। য'তেই নাথাকক কিয় অৰূপৰ সুখৰ বাবে কামনা কৰিব। কথাষাৰ ভাবিয়েই তাই আজিকালি সান্তনা ল'বে। নতুন মানুহজনক তাই কি বুলি মাতিব বাৰু? আপুনি বুলিয়েই ক'ব। অচিনাকি মানুহজনক তাই নিজৰ গাভৰু দেহাটোক গতাই দিব লাগিব। বাকী একোৱেই যে তেওঁ নাপায় সেইটো খাটাং। দেউতাহঁতে যি ভাবিয়ে মোৰ বিয়া ঠিক নকৰক কিয়, আচলতে তেওঁলোকে মোৰ শৰীৰটোৰহে চুক্তি কৰিছে। অভিজাত্যৰ সামান্য মানসিকতাই মোৰ আশা আৰু যৌৱন সকলোকে অপূৰ্ণ আৰু অতৃপ্ত কৰি পেলাব লৈছে। অৰূপৰ সামান্য স্পৰ্শ পাবলৈ যতনাই ৰাখি থোৱা কোমল দেহটোক কোনোবাজনে আঁচুৰিব। ইমান অসহ্যকৰ। শুন, তুমি ক'ত আছা? তুমি ইমান ভয়াতুৰ হ'লা কেনেকৈ? আহা মোৰ কাষলৈ। ইহঁতে আমাক একেলগে জীয়াই থাকিব নিদিলে কি হ'ব? একেলগে লুইতত জঁপিয়াই দিয়াত বাধা দিবলৈ ইহঁতৰ সাহস নাই। মাজনিশাৰ নিৰ্জনতাত কঁপাই উচুপি উঠে প্ৰতীক্ষাই। সময়ত যে এক নিষ্ঠুৰ বাস্তৱৰ সন্মুখীন হ'ব লাগিব, তাৰ বাবে যেন অৰূপ আগৰে পৰা সাজু হৈছিল। প্ৰেমক যদি ভগৱানে সৃষ্টি কৰিছিল, তেন্তে প্ৰেমক ভগৱানে সহ্য কৰিব নোৱাৰে কিয়? কিছুমান প্ৰশ্নৰ মেৰপাকত অৰূপে নিজকে ব্যস্ত কৰি ৰাখে। আৱেগে কোনো সময়তে যেন অৰূপক দুৰ্বল কৰি নেপেলায়, তাৰ বাবে সি সতৰ্ক হৈ পৰিছে। সি এটা কথা বিশ্বাস কৰে, হৰা মানুহ নহ'লে জগতখন কেনেকৈ চলিব? কিয় মোৰ সোণটো, ইমান মন মাৰি আছা কিয়? বৌয়েক পৰিণীতাৰ কৃত্ৰিম ধেমালি সুলভ সুৰৰ কথাখিনিত সি কিছু সহজ হ'বলৈ চেষ্টা কৰিলে। একো নাই বৌ, এনেই। মালৈ খুব মনত পৰিছে। সামান্য হাঁহি এটিৰে সি আকৌ গভীৰ হৈ পৰিল। মালৈ মনত পৰিল? মই কিবা বেয়াকৈ ক'লোঁ নেকি? নহয় বৌ, তুমি আছা বাবেই মাৰ কথা প্ৰায়ে পাহৰি যাওঁ। তথাপিও কেতিয়াবা মনত পৰে। পৰিব দিয়াচোন। মোৰ সোণটো, তুমি দুখ কৰিলে মায়ে মোক বেয়া পাব, বুজিছা? তুমি জানো বিচাৰা মায়ে মোক বেয়া পোৱাটো? তোমাৰ লগত এটা কথা আছিল, কওঁনে? কোৱা আকৌ। তুমি মোক কোৱাচোন, তুমি কোনোবা ছোৱালীক ভাল পোৱা নেকি? বৌয়েকৰ কথাখিনিয়ে অৰূপৰ জ্বলা জুইত ঘিউহে যেন ঢালিলে। প্ৰতীক্ষাৰ সকলো কথা ক'বলৈ মন গৈছিল, কিন্তু কথাখিনি কৈ নিজৰ লগতে এই অসহায় মানুহজনকো সি আঘাত দিব নুখুজিলে। মাকৰ মৃত্যুৰ পিছত এই মানুহজনীয়ে তাক
যিমান আদৰ মৰম প্ৰেৰণা উৎসাহ যোগান ধৰিলে তাৰ বাবে চিৰদিন সি বৌয়েকৰ ওচৰত ঋণী হৈ থাকিব লাগিব। কি হ'ল নকলা যে? নাই বৌ, তেনে কোনো কথা নাই। কাৰোবাক ভাল পোৱা হ'লে তুমিয়েই আগত গম পালাহেঁতেন। হয়নে দেউ? ভাল বাৰু তেন্তে। চোৱা, এতিয়া তুমি ডাঙৰ হ'লা। তোমাৰ জীৱনৰ হকে দাদাৰ আৰু মোৰ দায়িত্ব অলেখ। পৰহি দাদা আৰু মই শিৱসাগৰৰ দাদাৰ লগৰ এজনৰ ঘৰলৈ গৈছিলোঁ। নামটো শয়ন শইকীয়া। তাতে তোমাৰ বাবে দাদাই ছোৱালী এজনী পচন্দ কৰিছে। ৰূপে গুণে লেখত ল'বলগীয়া। ছোৱালীৰ দেউতাকজন আকৌ তোমাৰ দাদাহঁতে পঢ়া কলেজখনৰ এসময়ৰ অধ্যাপক আছিল। কথা হ'ল সেইজন মানুহৰ প্ৰিয় ছাত্ৰ তোমাৰ দাদা। নামটো কি আছিল মানে সেই অধ্যাপকজনৰ? কৈছোঁ ৰ'বা। তেওঁৰ নাম হৰেকৃষ্ণ শইকীয়া। বৰ ভাল মানুহ। কি? বৌয়েকৰ কথাবোৰ যেন কিবা সপোন যেন লাগিল তাৰ। কাৰণ হৰেকৃষ্ণ শইকীয়াৰ প্ৰতীক্ষাৰ দেউতাক। আৰু বৌ, তেওঁ জীয়েকৰ নাম প্ৰতীক্ষা শইকীয়া। আৰু তাইৰ লগত মোৰ বিয়া ঠিক কৰি আহিলা। লাভ ইউ জান। বৌয়েকৰ দুবাহুত ধৰি অৰূপে জোকাৰণি এটা দি চিঞৰি উঠিল। অৰূপৰ অধীৰ উৎফুল্লিত আনন্দত বৌয়েক যেন কিছু ৰহস্যৰ মাজত সোমাই পৰিল। তথাপিও দেৱৰেকৰ হাঁহিবোৰৰ মাজত পৰিণীতাৰো হাঁহিবোৰ মিলি গ'ল। কিছু সময় পাছত সি উঠজুৰি কামুৰি উচুপি উঠিল। অৱশেষত প্ৰতীক্ষাৰ জয় হ'ল। অৱশ্যে সিও পৰাজয় হোৱা নাই। এতিয়া যদি প্ৰতীক্ষাই গম পালেহেঁতেন কিমান যে সুখী হ'লহেঁতেন তাই। প্ৰতীক্ষাৰ সুখৰ বতৰা দিবলৈ সি নিজেই যাব। তালৈ লাগি চাই থকা বৌয়েকৰ তন্দ্ৰা ভংগ কৰি সি বাইকখন ষ্টাৰ্ট দি যাত্ৰা আৰম্ভ কৰি দিলে। কলৈ যোৱা? তোমাৰ সতিনীক চাই আহোঁগৈ। ধেইত, তেনেকৈ ক'ব নাপায় বদমাছ চালা কৰবাৰ। কথাবোৰ ইমান সহজতে হৈ গ'ল। অৰূপৰ বৌয়েক হোৱাৰ সাৰ্থকতা যেন আজিহে পৰিণীতাই পালে। অৱশ্যে মনতে সৰুকৈ বেজাৰ অলপ ৰৈ গ'ল। অৰূপে তাইৰ পৰা কিছু কথা ইমান দিনে লুকুৱাই ৰাখিছিল। ইয়াৰ শাস্তি নিশ্চয় পাব সি। কাণ চেপা নহ'লে ঢকা। মানুহজন আহি পাবৰ হ'ল। ভায়েকৰ সন্মতিসহ আনন্দৰ বতৰা জনাবলৈ পৰিণীতাই অপেক্ষাৰত মাথো খন্তেক সময়লৈ। বন্ধুসকল, কাহিনীটো কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ আহোঁ। নমস্কাৰ, জয় অসম।